মৰিগাঁও পৌৰসভাৰ পৌৰপতি যোগেশ তামুলীলৈ পঞ্চৰত্ন বঁটা। মৰিগাঁও পৌৰসভাৰ পৌৰপতি যোগেশ তামুলীক আগবঢ়োৱা হ'ব সন্মানীয় পঞ্চৰত্ন বঁটা। টাইম নিউজ অসমৰ উদ্যোগত আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গ অনুৰাগী মঞ্চৰ সহযোগত অনুষ্ঠিত হ'বলগীয়া এক বিশেষ সম্বৰ্ধনা অনুষ্ঠানত এই সন্মান প্ৰদান কৰা হ'ব। অহা 28 জুনত গুৱাহাটীৰ চানমাৰীৰ পেঞ্চন ভৱনত অনুষ্ঠিত হ'বলগীয়া এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত আনুষ্ঠানিকভাৱে পৌৰপতি যোগেশ তামুলীৰ হাতত তুলি দিয়া হ'ব এই সন্মানীয় বঁটা। মৰিগাঁও পৌৰসভাক সুদক্ষ নেতৃত্ব প্ৰদান কৰি পৌৰ ব্যৱস্থাপনাৰ ক্ষেত্ৰত এক নতুন দিশ আৰু ইতিবাচক পৰিৱেশ গঢ়ি তোলাৰ বাবে আগবঢ়োৱা অৱদানৰ স্বীকৃতি হিচাপে এই সন্মান প্ৰদান কৰা হৈছে বুলি আয়োজকসকলে জানিবলৈ দিয়ে। জনসেৱাৰ প্ৰতি থকা নিষ্ঠা, দায়িত্ববোধ আৰু উন্নয়নৰ প্ৰচেষ্টাৰ বাবে এই স্বীকৃতিয়ে পৌৰপতি যোগেশ তামুলীৰ কৰ্মৰাজিক অধিক উৎসাহিত কৰিব বুলি আশা প্ৰকাশ কৰিছে শুভাকাংক্ষী মহলে। এই ইতিবাচক খবৰে মৰিগাঁও পৌৰসভা তথা সমগ্ৰ শুভাকাংক্ষী মহলত আনন্দৰ পৰিৱেশ সৃষ্টি কৰিছে। বঁটা গ্ৰহণৰ প্ৰাক্ষণত পৌৰপতি যোগেশ তামুলীলৈ সহকৰ্মী, শুভাকাংক্ষী আৰু আত্মীয় কুটুম্বসকলে আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছে। আমি আনন্দিত হৈছোঁ। টাইম নিউজ অসম নৰ্থ ইষ্টৰ উদ্যোগত আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গ অনুৰাগী মঞ্চৰ সহযোগত যি সম্বৰ্ধনা অনুষ্ঠান, এই সম্বৰ্ধনা অনুষ্ঠানত তেখেতসকলে কি ভাবি দিছে নাজানো, সঁচাই মই আনন্দিত হৈছোঁ। তেখেতে পঞ্চৰত্ন বঁটাৰ বাবে আমাক নিৰ্বাচিত কৰা 2028 চনৰ নিৰ্বাচনৰ বাবে আচলতে তেওঁলোকে কি চাই মোক বুজিব নাজানো, আচলতে আমি তাৰ যোগ্য কিমান, কিন্তু আশা কৰিছোঁ এই বঁটা তেখেতে আমাক দিছে নিশ্চয় আমাক সময় বিচাৰি দিছে আৰু তেখেতৰ সকলে আমাক দিয়া এই বঁটাৰ জৰিয়তে আমি কাম কৰিবলৈ প্ৰেৰণা পাম। ৰাইজৰ মাজত যাতে কাম কৰাৰ বাবে উৎসাহ পাওঁ আৰু ৰাইজে আমাক মৰম দিছে, ৰাইজে যথেষ্ট সহায় কৰিছে, তাৰ কাৰণে আমি কাম কৰাৰ যথেষ্ট সুবিধা পাইছোঁ। আৰু অনাগত দিনত টাইমছ যি আৰু অনুৰাগী মঞ্চই যি আমাক বঁটা প্ৰদান কৰিছে, ই আমাক প্ৰেৰণা যোগাব আৰু দুগুণ উৎসাহে ৰাইজৰ সেৱাত ব্ৰতী হ'ব পাৰিম বুলি মই আশাবাদী। মৰিগাঁৱৰ পৰা বুবুনাথৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত